নমস্কাৰ, মই দেৱজিতা। আজি আপোনালোকক অন্য এটা ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাওঁ। ফাইনেলি মই আহিছোঁ ধেমাজি হাবুং, আৰু হাবুঙত কিয়নো গেটৰ মুখত যেতিয়া সোমায় তেতিয়া মানে আপোনাৰ গাড়ীত আহে, বাইকত আহে, যিহতে নহওক আপোনাৰ ইয়াত এণ্ট্ৰি এটা কৰা হয়। আৰু এণ্ট্ৰিটো কৰা বিনিময়ত ইয়াত লয় 20 টকা। 20 টকা মানে এখন দেখিছেনে আপোনালোকে ৰিচিপ্ট এখন, যেতিয়া আপোনালোকে হাবুঙত সোমাব তেতিয়া 20 টকা দিব লাগিব। আৰু আপুনি কিহত আহিছে ডিটেইলছটো বতোৱাৰ পিছত আপোনাক ইয়াত সোমাবলৈ মানে দিয়ে। সেইখিনি বাকীখিনি মই আপোনালোক দেখুৱাই আছোঁ। আৰু লগত মোৰ আহিছে আমাৰ মা এজনী, তাৰপিছত এইপিনে দেখিবলৈ পাইছে আমাৰ এলিনা, আৰু এইপিনে আমাৰ ডাঙৰ মা আহিছে, দেখিছেনে ডাঙৰ মা আগত গৈ আছে, আৰু হাতত মোনা চোনা লৈ চব। আৰু এইপিনে দেখি হাবুং, এই হাবুঙৰ গেটখন সোমাই আহিলোঁ ভিতৰলৈ আমি। আৰু ভিতৰত যোৱাৰ পিছত আমি বৰ্তমান গৈ আছোঁ হাবুঙৰ মন্দিৰৰ ভিতৰলৈ, কিয়নো আমি এখন সহায় আগবঢ়াইছিলোঁ। আৰু সহায়খন আজি আগবঢ়োৱা বহুদিনে হ'ল, আজি দিম বুলি আহিলোঁ আমি। আৰু এইপিনে দেখিছেনে মোনাত লৈ আহিছে, সেইপিনে বাকী ঘৰৰ মানুহ গোটেইকেইজন খোজকাঢ়ি গৈ আছে। ফাইনেলি দেখিবলৈ পাইছে এইবোৰ মানুহ আহি আছে, ধুনীয়াকৈ সহায় চৰাই দিলে। আৰু চলাই আছে গোটেই। এয়াই হৈছে ধেমাজি হাবুং মন্দিৰ। আও কি ধুনীয়া। হেল্ল' গাইজ, ফাইনেলি আপোনালোকে মন্দিৰত যোৱাৰ আগত এইপিনে দেখিবলৈ পাইছে ধুনীয়াকৈ ইয়াতো এটা মন্দিৰ সাজি ৰাখিছে। ইয়াতে আপোনালোকে গৈ ধূপ ধূনা চাকি বন্তি জ্বলাই সেৱা সৎকাৰ কৰিব পাৰিব। আৰু আপোনালোকে লৈ এইপিনে দেখিবলৈ পাইছে যে আমাৰ মাহঁতে আৰু বহুতো মানুহ আছে ধূপ ধূনা ধুনীয়াকৈ জ্বলাব পাৰে, জ্বলাই আছে। আৰু এয়া কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ চাওকচোন, সেইপিনে মানুহেই মানুহ, আৰু চাকি বন্তি কি ধুনীয়াকৈ জ্বলাই ৰাখিছে। বাও, ইমান ধুনীয়া যে এটা হাবুং মন্দিৰ, আচলতে ভাবিব নোৱাৰা মন্দিৰ। সেয়া কৰিলে নে বেটা? কৰিলে নে? ধূপ জ্বলালা নাই? ধূপ জ্বলালা নাই? জ্বলালা? কৰিলা? নমো কৰিলা? কৰিলা নাই? কৰিলা? বা যিহেতু মন্দিৰত, মেইন মন্দিৰত ফাইনেলি মই আহি পালোহি মন্দিৰৰ ভিতৰত। আৰু মন্দিৰৰ ভিতৰত বৰ্তমান দেখিবলৈ পাইছোঁ যে ধুনীয়াকৈ এখন ঢাৰি পাৰি লৈ বহি ল'লোঁ। আৰু এইপিনে মোৰ কাষত আছে ৰঞ্জনা, আৰু বেটী, আৰু লগত আছে মাহঁত। আৰু আপোনালোকে যিহেতু দেখিবলৈ পাইছে যে কেওপিনে মানুহ, কিয়নো ইমান মানুহ আহিছে যে ইয়াত মানে মনৰ আশা পূৰণ হয় বাবে এই হাবুং মন্দিৰ পালেহি। আৰু সকলোৱে যে এখন সহায় আগবঢ়াইছে। আৰু দেখিবলৈ পাইছে যে পূজাৰীজনক এটা বস্তু পূজাৰী হাতত তুলি দিছে, এটা বস্তু মানে ধৰক এখন সহায়ত তুলি দিছে। আৰু এইপিনে দেখিবলৈ পাইছে যে পূজাৰীয়ে সকলো বস্তু লৈছে, আৰু লগতে ময়ো বহি আছোঁ। ইমান ধুনীয়া এটা পৰিৱেশ যে হাবুং মন্দিৰ। হয়তো গাইজ আপোনালোকে যদি নাই আহা তেন্তে আহিব দেই। এই মন্দিৰৰ ভিতৰত যদি আপোনালোকে যদি মনোবান আশা পূৰণৰ বাবে আহিব বিচাৰে তেন্তে আহিব পাৰিব। চিকিৎসা কৰি ভাল নহ'লে, কিন্তু হাবুঙলৈ 8 বছৰ 13-14 বছৰ ল'ৰা ওলাইছিল, কৈছে তেওঁ হাবুঙলৈ 8 বছৰ গৈ তেওঁ নাপালোঁ। বহুত প্ৰমাণ আছে, চাকৰি ক্ষেত্ৰতো বহুত লয়। হাবুঙৰ দেও নহ'লে কোনোবাই টেঙা দিছে, কোনোবাই মিঠাই দিছে, কোনোবাই মুখবেগ দিছে, কোনোবাই হাবুঙৰ দেও বহুত প্ৰমাণ আছে। গতিকে সকলোৱে দেউঠান
ফাইনেলি হৈ গ'ল আপোনাৰ শৰাইখন আগবঢ়াই মেলি দি হৈ গ'ল আৰু এতিয়া আমি মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ গৈ পিনে আপোনালোক দেখিছে মা শৰাইখন লৈ আছে মা আৰু মানে সেইটো দিলে কিন্তু দি আহিলোঁ দেই এতিয়া বাকীডোখৰ এতিয়া ঠিক ঠাক কৰি খাব লাগিব এতিয়া খোৱা বোৱা কাম আছে ন নিয়ম নীতি বুলি ক'লে কি হ'ব হাবুঙৰ যোনখিনি নিয়ম নীতি মই সম্পূৰ্ণকৈ কেনেদৰে সহায় দিয়ে কেনেদৰে আশীৰ্বাদ দিয়ে মই গোটেইখিনি আপোনালোকক সম্পূৰ্ণ কৰি দেখুৱালোঁ।